আৰে চাইনি আহা 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 বহাচোন কি হল চাইনি তোমাৰ গাটো ভাল নহয় নেকি নাই ঠিকে আছো মুখখন হেতা পৰা নিচিনা লাগিছে যে চাইনি কি হল চাইনি কিবা প্ৰব্লেম হৈছে নেকি বা এই কেলেনো চিন্তা কৰি আছে নহয় অ দেউতাই বা কথাটো শুনি কেনেকুৱা ৰিয়েক্ট কৰে এতিয়া মানুহজনে চিন্তাত নপৰাকে কম বুলি কৈছে দেখোন কৈছেহে কিন্তু যেনেকৈ নকলেও কথাটো শুনাৰ পাছতো দেউতাৰ চিন্তা হ'বই হে তেনেহলে নকবলৈ ক'লেই হ'ল দেখোন হে তেৰি নকলেও নহয় নহয় দেউতাই অফিচৰ কিবা কাম এটা অমিতক দিয়াৰ কথা ভাবি আছে আৰু এতিয়া যদি কথাবোৰ নাজানে তেতিয়া দেউতাই তালৈকে আশা কৰি থাকিব তেতিয়া লোকচান কাৰ হ'ব দেউতাৰ নহব এই অমিত দাটোৱে কেলে এনেকুৱা কৰিলে নহয় কেনেবাকে লগ পোৱা হলে মই যিটো প্ৰশ্নৰ উত্তৰ ময়ে নাপালো তই কেনেকৈ ভাবি শংকৰ কিন্তু এতিয়া চিন্তা হৈছে যে সি যিখিনি কৰিলে সেইখিনি গম পাই দেউতাৰ আকৌ গাটো বেয়া নহলেই হৈছে একো নহয় বিয়া দিয়া কথাহে আছিল দিয়াটো নাই আৰু বিয়া দিয়াৰ পিছতহে এনেকুৱাবোৰ হোৱা হলে ডাঙৰ কথা হ'ল মই যি বুজি পাইছো এই মানুহবোৰক বিশ্বাস নকৰাই ভাল মই কি ভাবিছো জানে বা আপুনি অমিত দাতকে ভাল ল'ৰা পাব চাই থাকক তুমি কথাবোৰ এনেই ভাবিছা নেকি নাই আণ্টি চিয়ৰ নোহোৱাকৈ মই কোনো কথাই নকওঁ লগতে আপোনাক এইটোও জনাই থওঁ দেৱৰাজ যে অমৃতাৰ লগত এটা ৰিলেশ্যনত আছে এই কথাটোক লৈ মই জটিল ধৰণে ভবা ছোৱালীও নহয় ফ্ৰেণ্ডশ্বিপ শব্দটো মই খুব ভালদৰে বুজি পাওঁ ইভেন আণ্টি মই নিজেও দেৱৰাজৰ লগত এটা দীঘলীয়া ফ্ৰেণ্ডশ্বিপ ৰিলেশ্যনত আছো তাৰ পাছতো মই সিহঁতৰ ৰিলেশ্যনটো কিয় সহজভাৱে ল'ব পৰা নাই এই কথাটো হয়তো আপুনি অকণমান ভাবিলেই ভালকৈ বুজি পাব মোৰ এইটোৱে স্পষ্ট কথা যি অমৃতাক দেৱৰাজে এদিন বিয়াৰ প্ৰস্তাৱ দিছিল সেইজনী ছোৱালীৰ লগত ৰিলেশ্যনত থাকিলে মই নালাগে আন কোনো ছোৱালী এই কথাটো সহজভাৱে ল'ব নোৱাৰিব কোনে জানে সিহঁতৰ ফ্ৰেণ্ডশ্বিপটো যদি প্ৰেমৰ ৰূপ লয় তেতিয়া মোৰ কি হ'ব নাই নাই তেনেকুৱা হ'ব নোৱাৰে তাইতো বেলেগৰ লগত বিয়া ঠিক হৈ আছে আমি তাইক বিচাৰি সিহঁতৰ ঘৰলৈ গৈছিলো কিন্তু তাই বিয়া ঠিক হৈ থকাৰ কাৰণে আমাৰ প্ৰপ'জেলটো নাকচ কৰিলে আৰু এতিয়া নহয় আণ্টি মানুহৰ মন সলনি হ'বলৈ বেছি সময় নালাগে যদি কিবা কাৰণত সিহঁতৰ মন ঘূৰিবলৈ লয় তেতিয়া মোৰ প্ৰব্লেম নহ'বনে মই কাৰো জীৱনত হেঙাল হৈ থিয় দিব নোৱাৰো কথাখিনি মই দেৱৰাজকো কৈছো কিন্তু সি মানি নলয় সেইকাৰণে ভাবিলো মোৰ মনৰ কথাখিনি আপোনাকে জনাই থৈ যাওঁ দেৱৰাজৰ লগত বিয়াৰ সম্বন্ধ নহলেও মোৰ একো আপত্তি নাই কিন্তু জানি বুজি মই সমস্যাৰ মাজত পৰিব নোৱাৰো
এটাই কথা দেৱৰাজে যদি মোক বিয়া কৰোৱাৰ কথা ভাবিছে তেনেহলে অমৃতাৰ লগত ৰিলেশ্যন ৰাখিব নোৱাৰিব अंकल अंकल मोर कबलगियाखिनि मैं कलो अपनी एटी मोक एक उत्तर दी ना लगे अलप चिंता कर लग पिछत कले हम मैं एटा कथाई बुझी पाऊँ अंकल বাস্তৱক স্বীকাৰ কৰিব পৰাজনী সুখী হ'ব পাৰে মই আহোঁ আপোনাৰ উত্তৰলৈ মই বাট চাই থাকিম আহিছোঁ অমৃতা আংকলক মই এটা কথা কৈছো তোমাক চাগে কব এয়া খেলৰ আৰম্ভণি আগলৈ চাই থাক এই খেলখনে কোনফালে গতি কৰে আংকলৰ লগত মই কথা পাতিলো কি কলে দেউতাই তেনেকৈ একো কোৱা নাই মই ভালকে বুজাই থৈ আহিছো তেখেত চাপত পৰিব বুলি চিন্তা কৰিব নালাগে দেউতাই কথাটো সহজভাৱে ল'ব পাৰিছে জানো মই যিমানখিনি বুজি পাইছো তেখেত প্ৰেক্টিকেল মানুহ নিশ্চয় সহজভাৱে ল'ব পাৰিব আৰু নললেও কিবা লাভ হ'ব জানো অমৃতা আংকলক মই এটা কথা কৈছো তোমাক চাগে কব তোমালোকে আলোচনা কৰি মোক জনাবা ওকে বাই থৈছো মই বাই বাই কি কথা হ'ব পাৰে বৈভৱ বৈভৱ কি হৈছে কিবা হৈছে নেকি নাই নাই একো হোৱা নাই উঠিলা যে মই ঘৰলৈকে যাওঁগে বুজিছে গা বেয়া লাগিছে নেকি নাই নাই গা বেয়া লগা নাই হঠাৎ ঘৰলৈ যাবলৈ ওলালে যে যাওঁগে আৰু এটা কথা মই হয়তো আজি নাহিবও পাৰোঁ যিখিনি পাৰা তুমি কৰিবা আৰু নোৱাৰাখিনি মোলৈ পঠাই দিবা কি হৈছে ইয়াৰ দেৱ তুমি ক'ত আছা যিমান পাৰা সোনকালে ঘৰলৈ আহা তোমাৰ লগত মোৰ কথা আছে খেল চাইনিয়ে যেতিয়া খেল খেলা আৰম্ভ কৰে সেইখন খেলৰ একমাত্ৰ বিজয়ী হয় চাইনি এয়া খেলৰ আৰম্ভণি আগলৈ চাই থাক
এই খেলখনে কোনফালে গতি কৰে। কি কৈ আছ কথাবোৰ অলপ ভালকৈ বুজাই কচোন। ঐ তই এই ডিঙিটোৰ ওপৰত মূৰটো এনেই লগাই ঘূৰি ফুৰ নেকি হা? এই মূৰ্খটো কিয় লগত লৈ ঘূৰি ফুৰ? ই খোৱাৰ বাদে একো কথাই নিশিকায়। তহঁতি থাক তহঁতি জ্ঞানী দুটাই কথা পাতি থাক মই যাওঁ। কি হ'ল ইয়াৰ তই থাক মহাজ্ঞানীজনীৰ লগত। আৰে ঐ যাব দে না। ঐ কথাটো ভাল নহ'ল নেকি? মই তাক যাব দিবলৈ কৈছো নে নাই কোৱা? তই এনেকে চিঞৰিছ কিয়? এই জুই জ্বলিছে জুই। দেৱৰাজক অমৃতাৰ পৰা আঁতৰ কৰাব নোৱাৰালৈকে এই জুই মোৰ মূৰত জ্বলি থাকিব। অমৃতা তোক মই কি কথা কৈছা দেৱৰাজ? মই ঠিক কথাই কৈছো আংকল। অমিত আৰু মাক ডুবাইলৈ গুচি গৈছে একেবাৰে? হয় আংকল। অমিৰ এতিয়া কি হ'ব? বিয়াৰ বন্দবস্ত কৰি মই এইবোৰ কি শুনিছো? আংকল মোৰ ছোৱালীজনীক সি এনেকে ঠকিবলৈ সাহস ক'ত পালে? তাক মই আংকল আংকল মোৰ কথাটো শুনকচোন আপুনি। অমৃতা আৰু অমিতৰ মাজত কি ভুল বুজাবুজি হৈছে মই সেইবোৰ একো নাজানো। হয়তো অমৃতা তাক বুজি পোৱাত ভুল কৰিছে। আৰু সি যাওঁ বুলি এনেকৈ কিয় গুচি গ'ল সেই কথাটো জানিবলৈ ময়ো চেষ্টা কৰি আছো, কিন্তু পৰা নাই। সি হয়তো ডুবাইৰ দৰে এখন ভাল ঠাইত চান্স পায়, সেই চান্সটো হেৰাব নিবিচাৰিলে। আৰু ইফালে অমৃতাই চাগে তাৰ লগত ইমান দূৰ যাবলৈ প্ৰস্তুত নহয়। বিয়াৰ কাৰণে কথা দি সি ভাল চান্স পালে কাৰণে গুচি যাব? সকলোৱে জানে মোৰ ছোৱালীৰ বিয়া ঠিক হৈ আছে। তেনেস্থলত মোৰ ছোৱালীজনীৰ ভৱিষ্যত কি হ'ব এতিয়া? মই সেইটো কথাই ক'ব খুজিছো আংকল। কি? মই জানো অমৃতা অমিতাক খুব ভাল পায়, কিন্তু যিটো ল'ৰাই তাইক ভাল পোৱা গুৰুত্ব নিদি নিজৰ কেৰিয়াৰৰ কথা ভাবিলে সেই ল'ৰাটোৰ কাৰণে দুখ কৰি কিবা লাভ আছে? মই ভাবো একো লাভ নাই। আৰু যিহেতু অমৃতাৰ বিয়া অমিতৰ লগত ঠিক হৈ আছে আৰু এতিয়া অমৃতাৰ ফিউচাৰ কি হ'ব সেই কথাটোলৈ আপুনি ভয় কৰি আছে। মই যদি আপোনাৰ সেই ভয়টো ভাঙি দিওঁ? কেনেকৈ? বিশেষকৈ তই মই যদি আপোনাৰ সেই ভয়টো ভাঙি দিওঁ? কেনেকৈ? আপোনালোকে যদি বিচাৰে তেনেহ'লে মই অমৃতাক বিয়া কৰাবলৈ ৰেডি আছো। আংকল মই কোনো সুবিধা ল'ব বিচৰা নাই। অমৃতাৰ প্ৰতি মোৰ ভাল ভাৱ আছে বাবে আকৌ এই কথাটো ক'বলৈ সাহ কৰিছো। দেৱৰাজ, তুমি এদিন মা আৰু পাপাই আপোনালোকৰ ঘৰলৈ গৈ অমৃতাক বিচাৰিছিল। আজি মই আপোনাক কৈছো আংকল, আপোনালোকে যদি বিচাৰে তেনেহ'লে মই কাইলৈকে অমৃতাক বিয়া কৰাম। সিহঁতে মোৰ পৰা ইমানবোৰ কথা লুকুৱালে কিয়?
নে এই সকলোবোৰ ভগৱানৰ ইচ্ছা? আমি শান্তনা মা এইবোৰ মই কি শুনিছো? কি মা? অমৃতাৰ লগত তোমাৰ কিহৰ ফ্ৰেণ্ডশ্বিপ? কিয় কিয় সুধিলা? কথা আছে, কোৱা। কথাটো কি নকয় কিয়? ইমান ডাঙৰ কথা এটা মোক কোৱা হোৱা নাই কিয়? মই জনা হলে কিবা অপকাৰ হলহেঁতেন নেকি? কথাটো কি? কথাটো কথাটো কি কওঁ, তেতিয়াহে ক'ব পাৰিম। অমিত কলৈ গ'ল? কি হ'ল এতিয়া মুখৰ মাত নোহোৱা হ'ল কিয়? মানে দেউতা নালাগে, তহঁতে মোক একো ক'ব নালাগে। যি জানিব লাগে অলৰেডি মই সকলো জানি গৈছো। কথাটো বেলেগৰ মুখেৰে জনাতকে তহঁতৰ মুখেৰে জনা হলে মই বেছি ভাল পালোহেঁতেন, বিশেষকে তই। দেউতা, মই কথাটো কিয় কোৱা নাছিলো বুজিবলৈ চেষ্টা কৰি চোৱা। এনেই তোমাৰ গাটো বেয়া, তাতে যদি এইবিলাক কথা তোমাক কৈ দিওঁ গাটো আৰু বেছি বেয়া হয় বুলি। তোমাৰ কিবা এটা হলে আমাৰ কি হ'ব দেউতা? আৰু মোৰ বিশ্বাস আছে যে অমিত ঘূৰি আহিব। সি মোৰ পৰা আঁতৰি থাকিব নোৱাৰে। আমাৰ মাজত আচলতে কিবা এটা ভুল বুজাবুজি হৈছে, সেইকাৰণেহে। নহ'ব,